নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আজি 1 ডিচেম্বৰ ডাঙৰ মঙলবাৰ। আজি কৰক এই কাম, নিশ্চয় সুফল লাভ কৰিব পাৰিব। ভগৱান হনুমানজীৰ কৃপাত আপোনাৰ সকলো মনোকামনা পূৰ্ণ হ'ব। তাৰেই দুটামান কথা লৈ আপোনালোকৰ ওচৰত উপস্থিত হৈছোঁ। বন্ধু বান্ধৱীসকল, সপ্তাহৰ প্ৰতিটো দিনতেই এজন দেৱতাৰ পূজা প্ৰাৰ্থনা কৰা হয়। হিন্দু শাস্ত্ৰৰ মতে বিশেষ দিনটিত যদি বিশেষ দেৱতাজনক পূজা কৰা হয় তেন্তে অত্যন্ত শুভ ফল লাভ কৰিব পৰা যায়। মংগলবাৰে হনুমানজীক পূজা কৰা হয়। মংগলবাৰে হনুমানজীক পূজা কৰিলে পাৰিবাৰিক শান্তি আহে আৰু ঘৰখনত অশুভ শক্তিৰ কোনোদিন প্ৰৱেশ নঘটে আৰু অনেক উপকাৰ লাভ কৰিব পৰা যায়। মংগলবাৰে হনুমানজীৰ জন্ম হৈছিল আৰু সেই দিনটিতেই আছিল পূৰ্ণিমা। সেইকাৰণে এইটো বিশ্বাস কৰা হয় যে এই মংগলবাৰ দিনটিত হনুমানজীক পূজা কৰিলে বহুতো উপকাৰ লাভ কৰিব পৰা যায়। হনুমানজীক পূজা কৰিলে মস্তিষ্কৰ বৃদ্ধি বাঢ়ে, বুদ্ধিৰ বিকাশ ঘটে। প্ৰত্যেক মংগলবাৰে হনুমানজীক পূজা কৰিলে মনৰ ইচ্ছা পূৰণ হ'বলৈ বেছি সময় নালাগে। এইটো মনা হয় যে হনুমানজীক দৃঢ় বিশ্বাসেৰে পূজা কৰিলে মনে বিচৰা ধৰণে চাকৰি পোৱা যায়। হনুমানজীক পূজা একাধিক্ৰমে কৰিলে বহুতো সুফল লাভ কৰিব পৰা যায়। অৰ্থনৈতিক দিশত দুখ কমে আৰু যিকোনো মনৰ ইচ্ছা পূৰণ হয়। সেয়েহে আজি মংগলবাৰ সন্ধিয়া স্নান আদি কৰি শুদ্ধ বস্ত্ৰ পৰিধান কৰি হনুমানজীৰ ওচৰত এটি শুদ্ধ সৰিয়হৰ প্ৰদীপ জ্বলাওক আৰু সেই প্ৰদীপত এটি লং দিয়ক আৰু হনুমান চলিচাৰ পাঠ কৰক। এনে কৰিলে হনুমানজী অত্যন্ত সন্তুষ্ট হয় আৰু ভক্তক দুহাত ভৰি আশীৰ্বাদ প্ৰদান কৰে। আৰু সেই প্ৰদীপত থকা লংটি কোনো পবিত্ৰ স্থানত ৰাখি দিয়ক বা ধন টকা ৰখা ঠাইত ৰাখি দিয়ক। এনে কৰিলে অত্যন্ত মংগল হয়। আজিলৈ ইমানেই, ধন্যবাদ।